আমার ছাত্ৰ-ছাত্ৰীসকল আজি গণিতৰ এটা লেচন আৰম্ভ কৰিব লৈছো। দুটা চলকত ৰৈখিক সমীকৰণৰ সমীকৰণৰ লেখ আছে। গোটেই লেখটো আমি যেতিয়া কৰাম তেতিয়া শিকাম। আৰু সমীকৰণৰ জোৰ, দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। Pair of linear equation in two variable. Equation in two variables. তাৰমানে দুটা চলকত ৰৈখিক সমীকৰণ। চলক বুলি ক'লে আমি আলজেব্ৰাত সাধাৰণতে x আৰু y কে বুজি পাওঁ। ইন এবসেন্স অফ x and y বাকী লেটাৰ বিলাকক ভেৰিয়েবল বুলি কোৱা হয়। যিয়েই নহওক, এতিয়া আমি x y ধৰি ল'ম চলক। কিছুমান সমস্যা আছে, সেই সমস্যাবিলাকক আমি সমাধান কৰিব লাগে এই চলকবিলাকৰ সহায়েৰে। সমীকৰণ সজাই লৈ চলকবিলাকৰ সহায়েৰে আমি সমস্যাবিলাক সমাধান কৰিব লাগে। যেনে ধৰণৰ, তুমি বজাৰলৈ গৈছা, তুমি বজাৰত গৈ পেলাই মাছ কিনিলা, পাচলি কিনিলা, চেনি কিনিলা, দালি কিনিলা, বুজি পাইছানে? ইত্যাদি বজাৰ কৰিলে তোমাৰ মুঠতে খৰচ হ'ল ধৰি লোৱা 500 টকা। কোনটোত তুমি কিমান কিনিলা? ধৰি লোৱা মাছ কিনিলা 300 টকা কেজি, বুজি পালানে? মাছ কিনিলা 300 টকা কেজি। আলু কিনিলা 20 টকা কেজি, বুজি পাইছানে? দুয়োটা মিলি তোমাৰ খৰচ হ'ল কিমান? 500 টকা। তেতিয়াহ'লে কিমান কেজি মাছ কিনিলা, কিমান কেজি আলু কিনিলা, এনেকুৱা কিছুমান সমাধান আমি সমীকৰণ সজাই লৈ কি কৰিব পাৰি? সমাধান কৰিব পাৰি। সেইবিলাক কি হৈছে ৰৈখিক সমীকৰণ। অৰ্থাৎ আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন সমস্যাসমূহ আমি চলকৰ সহায়েৰে সমাধান কৰিব পাৰি। গতিকে এই ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপটো হৈছে দুটা চলকযুক্ত ax plus by plus c equal 0। দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এইটো হ'ল প্ৰামাণিক ৰূপ, আদৰ্শ ঠাঁচ। ৰৈখিক সমীকৰণ যদি কোৱা হয় যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰামাণিক ৰূপটো এইটো লিখি দি দিলা। এতিয়া জোৰ বুলি কৈছে পেয়াৰ অফ, বুজিছানে? পেয়াৰ মানে জোৰ। তেতিয়াহ'লে আমাৰ কি আহিব? a1x b1y c1। তেতিয়া আনটো আহিব a2x plus b2y plus c2 ইকুৱেল কিমান? 0। গতিকে এইটোক কোৱা হয় ৰৈখিক সমীকৰণৰ জোৰ। দুটা, এটা যদি থাকে এইটো লিখি দি দিলেই হ'ল। কিন্তু ওৱান বিলাক মেনশ্যন কৰিব নালাগে। আৰু যদি জোৰ সোধে তেতিয়াহ'লে এটা 1 মেনশ্যন কৰিবা, এটা 2 মেনশ্যন কৰিবা জোৰ। গতিকে এই দুটাই হৈছে কি? ৰৈখিক সমীকৰণৰ জোৰৰ প্ৰামাণিক ৰূপ। গতিকে এইবিলাকৰ সহায়েৰে আমি কি কৰি আমাৰ দৈনন্দিন কিছুমান সমস্যা সমাধান কৰিব পাৰি। গতিকে এইবিলাকৰ সহায়েৰে কিছুমান লেখ আছে। গতিকে লেখবিলাকো আমি যেতিয়া গ্ৰাফ কৰাম তেতিয়া গ্ৰাফত আমি আলোচনা কৰিম। এতিয়া আমি
এই লেখৰ কথাকেইটা আমি আলোচনা নকৰো। ধৰি লওক এক্সাৰচাইজ 3.1 আছে, এইটো গোটেইকেইটা লেখাৰে দেখুৱাব লাগে। লৈখিকভাৱে বৰ্ণনা কৰিব দিছে, লৈখিকভাৱে প্ৰদৰ্শন কৰিব দিছে। গতিকে সেইখিনি আমি যেতিয়া গ্ৰাফ কৰাম তেতিয়া আলোচনা কৰিম, এতিয়া আলোচনা নকৰো। এতিয়া এই সমীকৰণ কেইটা ৰৈখিক সমীকৰণৰটো ইহঁতৰ কেতিয়াবা কি দেখা যায়, সমাধান কৰিবলৈ যাওঁতে অদ্বিতীয় সমাধান পোৱা যায়, সমাধান পোৱা নাযায়, নাইবা অসীম সংখ্যক সমাধান পোৱা যায়। অদ্বিতীয় তাৰমানে এক্সৰ এটা মান, ৱাইৰ এটা মান, এটা সীমাবদ্ধ দুটা সমাধান পোৱা যায়। সমাধান কেতিয়াবা পোৱা নাযায় আৰু কেতিয়াবা অসংখ্য সমাধান পোৱা যায়। গতিকে সেইখিনি আহিব যেতিয়া নেকি অদ্বিতীয় সমাধান পোৱা যায় আৰু অসীম সংখ্যক সমাধান পোৱা যায়, তেতিয়াহ'লে সেই সমীকৰণ যোৰ কেইটাক কোৱা হয় সংগত সমীকৰণ। সংগত। আৰু যেতিয়া কোনো সমাধান পোৱা নাযায় তেতিয়া তাক কোৱা হয় অসংগত সমীকৰণ। তাৰমানে এক্স বা ৱাইৰ মান যদি আমি পাওঁ, তেতিয়া কমেই পাওঁ বা বেছি পাওঁ, দুটা পাওঁ বা অসংখ্য পাওঁ, কি সংগত হ'ব। আনহাতে যদি সমাধান একেবাৰে পোৱা নাযায় তেতিয়াহ'লে কি হ'ব, অসংগত সমীকৰণ। কাৰণ অসংগত মানে যাৰ কোনো মান আমি উলিয়াব নোৱাৰি, সেইটো হ'ল অসংগত। সাধাৰণ স্বাভাৱিক পৰিস্থিতিৰ সৈতে খাপ নাখায়, সেইটো হ'ল অসংগত সমীকৰণ। কিন্তু সংগত সমীকৰণৰ কি সদায় হয় নিৰ্দিষ্ট মান আছে নাইবা অসংখ্য মান আছে, সংগত সমীকৰণ। যেতিয়া এই সংগত আৰু অসংগত সমীকৰণ কেইটা সাধাৰণতে নিৰ্ভৰ কৰে কিছুমান চৰ্তৰ ওপৰত। যদি A1 by A2 does not equal B1 by B2 হয়, তেতিয়াহ'লে কি পোৱা যায়, অদ্বিতীয় সমাধান পোৱা যায়। ইয়াত তেতিয়া কি থাকে, অদ্বিতীয় সমাধান থাকে। আৰু তেতিয়া সমীকৰণটো কি হয়, সংগত হয়। তেতিয়া সমীকৰণটো কি হয়, সংগত হয়। আৰু এই ক্ষেত্ৰত যদি আমি লেখ আঁকো, লেখ আঁকিবলৈ যাওঁতে আমাৰ ৰেখা দুটাই কি কৰে, এটাই আনটোক কটাকটি কৰে। এনেকুৱা ধৰণৰ কটাকটি কৰা দুডাল ৰেখা পোৱা যায় যদি অদ্বিতীয় সমাধান পোৱা যায়, যদি এইটো চৰ্ত আহে। বুজি পালানে? ঠিক একেদৰে যদি A1 by A2 equal B1 by B2 equal C1 by C2 হয়, তাৰমানে আটাইকেইটা যদি সমান হয়, এক্স ৱাই সহগ আৰু ধ্ৰুৱক পদ আটাইকেইটা যদি সমান হয়, তেতিয়াহ'লে কি হয়, ইয়াৰ সমাধান অসীম সংখ্যক থাকে, অসীম সমাধান। তেতিয়াও সমীকৰণ কেইটা কি বুলি কোৱা হয়, সংগত। সংগত। আৰু এই ক্ষেত্ৰত ৰেখা দুডালে কি কৰে, দুডাল সমান্তৰাল ৰেখা পোৱা যায়, এনেকুৱা ধৰণৰ সমান্তৰাল। এনেকুৱা এটাই আনটোক কি কোনোদিনেই কটাকটি নকৰে, কোনোদিনেই কটাকটি নকৰা, কোনো পৰিস্থিতি কটাকটি নকৰা দুডাল ৰেখাক সমান্তৰাল ৰেখা বুলি কোৱা হয়। এনেকুৱা দুডাল ৰেখা পোৱা যায় যদি অসীম সংখ্যক সমাধান থাকে। আৰু এই ক্ষেত্ৰতো ৰেখা সমীকৰণটো কোৱা হ'ব সংগত সমীকৰণ। আৰু যদি A1 by A2 equal B1 by B2 does not equal C1 by C2 হয়, তেতিয়াহ'লে ইয়াত কি সমাধান নাথাকে, তেতিয়া ইয়াক কোৱা হ'ব অসংগত সমীকৰণ। অসংগত। আৰু তেতিয়া ৰেখা দুডাল কি মিলি যোৱা, পৰস্পৰ মিলি যোৱা, পৰস্পৰ মিলি যোৱা, মিলি যাব, পৰস্পৰ মিলি যাব। ৰেখা দুডাল তেতিয়া কি পৰস্পৰ মিলি যাব। পৰস্পৰ মিলি যাব মানে কি,
এটা রেখাটা নিলে আৰু এটা লেখা ইয়াৰ ওপৰেৰে হ'ব, সেইটো হ'ল পৰস্পৰ মিলি যোৱা। আৰু সেই ক্ষেত্ৰত সমীকৰণকেইটাক কোৱা হ'ব অসংগত সমীকৰণ, কাৰণ ইয়াৰ কোনো সমাধান নাই। বুজি পালানে বস্তুটো? যদি A1 বা A2 does not equal B1 by B2 হয়, তেতিয়া সমীকৰণ সমাধান পাম অদ্বিতীয়। এই ক্ষেত্ৰত ৰেখা সমীকৰণ দুটাক কোৱা হ'ব সংগত সমীকৰণযোৰ, আৰু ৰেখা দুডাল কি পৰস্পৰ কটাকটি কৰিব। যদি A1 by A2 equal B1 by B2 equal C1 by C2 হয়, তেতিয়া সমাধান হ'ব অসীম সংখ্যক। বহুত সমাধান পোৱা যাব, অসীম, কাৰণ সীমা নাই। তুমি যি ধৰিবা সেইমতে এটা চলকৰ মান ধৰিবা, আনটো ওলাই যাব, গৈ থাকিব। এই ক্ষেত্ৰতো ৰেখা দুডালক কোৱা হ'ব সংগত সমীকৰণ। আৰু এই ক্ষেত্ৰত ৰেখা দুডাল কি হ'ব? পৰস্পৰ সমান্তৰাল, মিলি যোৱা। আৰু যদি A1 by A2 equal B1 by B2 does not equal C1 by C2 হয়, এই ক্ষেত্ৰত সমীকৰণ যুগ্মৰ সমাধান পোৱা নাযায়। আৰু এই তেতিয়া সমাধান যেতিয়া পোৱা নাযায়, তেতিয়া তাক কোৱা হ'ব অসংগত। আৰু এই ক্ষেত্ৰত কি হ'ব? ৰেখা দুডাল পৰস্পৰ মিলি যাব, এটাৰ ওপৰেৰে আনটো আঁকিব পাৰি। গতিকে এই চৰ্তকেইটা তোমালোকে মনত ৰাখিব, গোবৰতে লাগিব। এতিয়া চোৱা, আমি গ্ৰাফতো কৰিলে বেছি ভাল এইকেইটা বস্তু। এক্সাৰচাইজ 3.1 দিছে, এইটো চোৱা। এই সূত্ৰকেইটা মনত ৰাখিবা, সুধে পৰীক্ষা। আমি গ্ৰাফত আঁকিব লাগে সাধাৰণতে। আচ্ছা, গ্ৰাফখিনি একেলগে কৰাম বাৰু। এতিয়া এক্সাৰচাইজ 3.2 চোৱা। তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণবোৰ গঠন কৰা, লৈখিকভাৱে সেইবোৰ সমাধান কৰা। আকৌ লেখ আঁকিব দিছে, হয়নে? লেখতে এনেকে আঁকি দিও নেকি বৰ্ডতে? এইটো বৰ্ডতেই দাগ কাটি কাটি কৰি দিছো, কাৰণ গ্ৰাফ বোৰ্ড লাগিব। গ্ৰাফ বোৰ্ড নাই, অসুবিধা পাবা। এক্সাৰচাইজ 3.1 চোৱা। এক্সাৰচাইজ 3.1 কি কৈছে প্ৰশ্ন চোৱা, কিতাপখন উলিয়াই ল'বা। ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হম। এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে প্ৰদৰ্শন কৰা। 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হম। তেতিয়া বৰ্তমান বয়স ধৰি লোৱা, আগধৰি ধৰো জীয়েকৰ বয়স, ধৰো 1 নম্বৰটো দেই, ধৰো জীয়েকৰ বয়স X বছৰ, ৰহিমৰ বয়স Y বছৰ আমি ধৰিলো। এতিয়া আহিব প্ৰথম চৰ্ত মতে। এতিয়া ৰহিমে কি কৈছে প্ৰশ্নটো চাবা। এইবিলাক চৰ্তটো সজাবলৈ যাওঁতে সদায় প্ৰশ্নটো খুব ভালদৰে মন কৰিবা, ভালদৰে পঢ়িবা। 7 বছৰ আগতে মোৰ বয়স কিমান? Y। 7 বছৰ আগত Y মাইনাছ 7। বয়সৰ অংককেইটা সদায় নিজৰ বয়সৰ লগত তুলনা কৰিবা। ধৰি লও তোমাৰ এতিয়া বয়স 16 বছৰ, 5 বছৰ আগত কিমান আছিল? নিশ্চয় 11 বছৰ, হয়নে? কেনেকৈ পালা? বৰ্তমান হ'ল 16 বছৰ, 5 বছৰ আগত 5 মাইনাছ কৰি দি দিয়ে, কিমান হ'ব? আগত যদি সোধে নিজৰ বয়সৰ পৰা সেইটো মাইনাছ কৰি দি দিয়ে। আগত সুধিলে সদায় মাইনাছ হ'ব। আৰু যদি সোধে 5 বছৰ পিছত, তেতিয়া তোমাৰ এতিয়াৰ বয়স 16 বছৰ, 5 বছৰ পিছত হলে প্লাছ হ'ব, তেতিয়া কি হ'ব? 21 বছৰ। ধৰিব পাৰিছানে? বয়সৰ অংককেইটা সদায় নিজৰ বয়সৰ লগত কম্পেয়াৰ কৰিবা, তুলনা কৰিবা। যে মোৰ এতিয়া বয়স 16 বছৰ, 4 বছৰ আগত কিমান আছিল? 12 বছৰ। 16 পৰা 4 বিয়োগ কৰিলা, যে এতিয়া 16 বছৰ, 4 বছৰ পিছত কিমান হ'ব?
16 সৈতে 4 প্লাস সদায় নিজৰ বয়সৰ লগত তুলনা কৰিব, তেতিয়া বয়সৰ চৰ্ত সজাওঁতে বয়সৰ কোনো ধৰণৰ অসুবিধা নাথাকে। ৰহিমৰ বৰ্তমান বয়স কিমান? y বছৰ। 7 বছৰ আগত কিমান আছিল? y মাইনাছ 7, হয়নে? মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল। তোমাৰ তেতিয়াৰ বয়স জীয়েক মাইনাছ 7 কেইগুণ আছিল? 7 গুণ হ'ল। কাৰণ এইটো 7 গুণ হৈ আছে বাপেকৰটো, যিটোটো কম গতিকে সমান বনাইছো, কম যিটো তাক হাতেৰে পূৰণ হ'লনে? এতিয়া সমাধান কৰা সমীকৰণলৈ লৈ যোৱা y মাইনাছ 7 ইকুৱেল 7x মাইনাছ 7 কিমান? 49 হ'ল। এইবাৰ 7x মাইনাছ 49 টো সিপিনে নিয়া মাইনাছ y, 7 টো সিপিনে নিয়া প্লাছ 7 ইকুৱেল ইপিনে কিমান থাকিল? 0। এবাৰ সজাই দিয়া, x অলপটো প্লাছৰ সজাইছো আৰু সেইটোৱেই 7x মাইনাছ y, 49ৰ পৰা 7 বাদ দিয়া কিমান থাকিল? 42। এইটো এটা হ'লনে? ধৰিব পাৰিছানে? বুজি পালা? এইটো এটা সমীকৰণ আমি পাই গলো। এইটো 7x মাইনাছ y এইটো দেই, y প্লাছ প্লাছ নহয় মাইনাছ, এইটোৰ পৰা এইটো গুচি গ'ল, মাইনাছ কি থাকিল? 42। টো সিপিনে গ'ল মাইনাছ, 7 টো সিপিনে গ'ল প্লাছ, ইপিনে 0 থাকিল ইকুৱেল 0, 7x মাইনাছ y এইটোৰ পৰা এইটো গুচি গ'ল মাইনাছ 42 থাকিল। এইটো সমীকৰণ এটা পাই গ'ল। পিছত চাওঁ কি ওলাই, এইখিনিতে কৰি দিছো। জীয়েকৰ বয়স কিমান ধৰিছিলো? x, মনত ৰাখিবা, বাপেকৰ y মনত নাথাকিব পাৰে যে। দ্বিতীয় চৰ্তটো কি কৈছে? আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা, তুমি বুলি কৈছে দ্বিতীয় চৰ্ত মতে। এইটো আজিৰ পৰা 3 বছৰ পিছত জীয়েকৰ বয়স y, 3 বছৰ পিছত কি হব? ক্লাছ 3 পিছত, বয়স পিছত কি কৈছে? মই তাৰ 3 গুণ হম, মই x প্লাছ 3 কেইগুণ? 3 গুণ হ'লনে? আচলতে y চৰ্তটো ইপিনেই ৰাখিব লাগিছিল, যিহেতু কি কৰিব লাগে? বীজীয় আৰু জ্যামিতিক ভাৱে। আচ্ছা, যিয়ে নহওক চোৱা, y প্লাছ 3 টো পূৰণ কৰা, 3x 3 গুণ 9 হ'ল। তেতিয়াহ'লে y 3x কটা প্লাছ 9, এই y টো সিপিনে নিয়া মাইনাছ y, এই 3 টো সিপিনে নিয়া ইকুৱেল এইটো চাইডত থাকিল 0 হ'ল। এতিয়া 3x মাইনাছ y, 9ৰ পৰা 3 গুচি গ'ল, প্লাছ কিমান থাকিব? 6 ইকুৱেল 0। এইটো সমীকৰণ আৰু এটা পাই গলো। এইটো যে সমীকৰণ এইটো 1, এইটো কি 2, বীজীয়ভাৱে এই দুটা হ'ল বীজীয়ভাৱে প্ৰকাশ হৈ গ'ল, বীজগণিতিক ভাৱে প্ৰকাশ কৰিলো, বীজীয় প্ৰকাশ হৈ গ'ল। পিছত কি কৈছে? আৰু জ্যামিতিক ভাৱে, জ্যামিতিক মানে লেখৰ সহায়ত আমি দেখুৱাব লাগে। এইখিনি বুজি পালা হওক নিশ্চয়, পাতি ল'বা। জীয়েকৰ x ধৰিছিলো দেই, মনত ৰাখিবা। সমীকৰণটো ৰাখি লৈছো। বীজীয় ভাৱে এইখিনি মুছি দিলো। এক নম্বৰটো সলিউশন, এক্সারসাইজ কিমান?
C1 হয়নে? এতিয়া এই সমীকৰণটোত আগধৰি সজোৱা, এইটো আমাৰ হেৰিৰ বাবে হৈ গ'ল। y চলকটো মাইনাছ আছে, সিপিনে লৈ যোৱা, কি হ'ব? প্লাছ y টো ইপিনে মাইনাছ আছে, আমি ইপিনে লৈ গ'লো, ইপিনে কি থাকিল? 7x মাইনাছ কিমান? 42 হ'ল। ইয়াত 1 ধৰিব নালাগে, বুজাবৰ কাৰণে দিছিলো, এইটো 1 ধৰা। আৰু এইটো y চলকটো সিপিনে লৈ যোৱা, এইটো y টো ইপিনে মাইনাছ আছে, সিপিনে গ'লে প্লাছ, আৰু y ইকুৱেল y প্লাছ হৈ গ'ল, ইফালে কি থাকিল? 3x প্লাছ 6 হ'ল, এইটো 2 ধৰা। এতিয়া কি কৰিবা? দুটা চাৰ্ট বনোৱা, তালিকা বনাব লাগিব, টেবুল বনাব লাগিব। তালিকা বনোৱা, সমীকৰণ 1ৰ কাৰণে এটা তালিকা, এনেকুৱা ধৰণৰ, সমীকৰণ 2ৰ কাৰণে আৰু এটা তালিকা, এনেকুৱা ধৰণৰ। এইটো হ'ল x, এইটো y, এইটো x, এইটো y। মান 3টা ধৰিবা, কিতাপত কিন্তু 2টা মান দিয়া আছে, কিয় 3টা ধৰিবলৈ কৈছো চাব, বুজাই দিম। xৰ মান তুমি মনে মনে ধৰা, যিকোনো এটা মান ধৰা, ধৰিলে 0 ধৰি দি দিলা, xৰ মান কিমান ধৰিলো? 0 হ'লনে? ইয়াত 0 বহুৱাই দিয়া, কি হ'ব? 7 into 0 কিমান হ'ব? 0 হৈ গ'ল, ইয়াত কিয় থাকিল? -42। গতিকে আমাৰ দাগ কটাটো সুবিধা হ'ব, -42 ডাঙৰ মান হৈ গ'ল, গতিকে আমি 0 নধৰো, বেলেগ সংখ্যা ধৰিম যাতে সৰু মান পোৱা যায়। বুজি পালানে? xৰ মান আমি কিমান ধৰিলো? 5 ধৰি দি দিলো, 5, 7 5 গুণ কিমান? 5 ধৰি দি দিলো, 5 7 গুণ 35, 42ৰ পৰা 35 গুচি গ'ল, এইটো প্লাছৰ, এইটোৰ পৰা এইটো গুচি গ'ল, কিমান থাকিল? 7 থাকিল, হ'লে আমি সৰু মান পালো, হৈছে? এইবাৰ 7 ধৰি দি দিয়া, 6 ধৰি দি দিয়া, 6, 6 ধৰিলে কি হ'ব? 6 7 গুণ 42, 42ৰ পৰা 42 গুচি গ'ল, কি পোৱা যাব? 0, হ'লনে? মাইনাছৰ আৰু এটা ধৰিব লাগে, মাইনাছৰ আৰু এটা ধৰিলে কি হ'ব? ডাঙৰ হৈ গ'ল, এইটো মাইনাছ নধৰো, 3 ধৰি দি দিয়া, 3 7 21, 42ৰ পৰা 21 গুচি গ'ল, 21 থাকিল, তথাপিও ডাঙৰ হৈ গ'ল, -21, এইটো -7 হ'ল। আমাৰ এটা চাৰ্ট হৈ গ'ল। আৰু এটা চাৰ্ট বনোৱা, আৰু এটা টেবিল বনোৱা, আমি কেনেকৈ বনাম? এইটো xৰ মান ধৰি যোগ বিয়োগ কৰা, 0 ধৰি দি দিয়া xৰ মান, 0 3 গুণ 0 থাকিল কিমান? 6, y ৰ মান 6 থাকিল, হ'লনে? 2 ধৰি দি দিয়া, 2 ধৰি দি দিয়া, 2 3 গুণ 6, 6 6 কিমান? 12, এবার মাইনাস এটা ধরে দি দিয়া, -2 ধরা, 3 into -2 কিমান হ'ব? 3 2 গুণ 6, -6 পালো, -6 প্লাস 6 গুচি গ'ল, কি থাকিল? 0, y 0 থাকিল, কিমান ধৰিছিলো? -2, হ'লনে? বুজি পালা? অন্তত এনেকে 3টা মান ধৰিবা, ধৰিলৈ গ্ৰাফত কৰিবা, গ্ৰাফ পৰীক্ষাত গ্ৰাফ পেপাৰ বিচাৰিবা। প্লেন চিটত কৰিলে সময় বেছি লাগিব, ভুল হ'ব পাৰে, কাৰণ ঘৰবিলাক সমজোখৰ নহয়, কিন্তু গ্ৰাফত ঘৰবিলাক কৰা থাকে, তাত ঘৰবিলাক ধৰি কৰি দি দিলেই হ'ল। বুজি পালা? মই হেৰি বোৰ্ড এটা আনিম, সেইটোত বুজাই দিম তেতিয়া ধুনীয়াকে, এতিয়া এইটোতেই বুজি লোৱা। মুছি দিওঁ এইটো।
তিনটা মান কিয় ধৰিছো, কিতাপত কিন্তু মান দুটা দুটা দিছে দেই। আচ্ছা, তিনটা মান ধৰিছো, কাৰণ আছে, বুজি পাবা। এইটো এ, এইটো বি ধৰিলো, এইটো চি, এইটো ডি, এইটো ই, এইটো এফ ধৰি ললো। হলনে? এতিয়া চাই লোৱা, আমি এনেকুৱা অক্ষৰডাল টানিম, তোমালোকে পাই আহিছা আগতে ক্লাছ 8-9ত পাই আহিছা ধুনীয়াকে এনেকুৱা অক্ষৰ। হলনে? এইটো মূলবিন্দু ও, এইটো এক্স, এইটো এক্স ডেছ, এইটো ৱাই, এইটো ৱাই ডেছ। তাৰমানে মূলবিন্দুৰ পৰা সোঁহাতে ধনাত্মক মান, মূলবিন্দুৰ পৰা বাওঁহাতে ঋণাত্মক মান। এতিয়া ঘৰবিলাক ডাঙৰ ডাঙৰ, বেছি ডাঙৰ হোৱা নাই, এতিয়া যিয়েই নহওক আমি ধৰি দিওঁ। এইটো 1 ধৰিলো, এইটো 2, এইটো 3, এইটো 4, এইটো 5, 6, 7, এটা 12 পাইছো ন, আচ্ছা যিয়েই নহওক 8। সমান ব্যৱধানত স্কেল ধৰি ধৰি দাগ কাটি ল'বা, যদি প্লেইন বহীত কৰা। এনেকুৱা প্লেইন বহীত যদি কৰা, এনেকুৱা প্লেইন বহীত কৰিলে স্কেল ধৰি দাগ কাটি ল'বা, নহলে ভুল হ'ব, নম্বৰ নোপোৱা। গতিকে এইবিলাকত কৰাৰ কোনো প্ৰয়োজনেই নাই, গ্ৰাফত কৰিবা। গ্ৰাফত ঘৰবিলাক কৰা থাকে, তাত আৰু ভুল নহয়। এইটো আৰু ওপৰলৈ বঢ়াই দিছো, এইটো 1, 2, 3, 4, 5, 6, 7, 8, যেই নহওক এইটো 1, 2, 3, 4, 5, 6, 7, 8, এইটো 1, 2, 3, 4, 5, 6, 7, 8, এইটো এক্স, ৱাই ডেছ, ৱাই। ঠিক একেদৰে এইপিনেও ধৰা 1, 2, 3, 4, 5, 6, 7, 8, এইটো -1, -2, -3, -4, -5, -6, -7, -8। ঠিক একেদৰে তলতো ধৰা 1, 2, 3, 4, 5, 6, 7, -1, -2, -3, -4, -5, -6, -7, -8 আমি ধৰিলো। প্লেইন বহীত কৰাৰ লগে লগে আমি স্কেল ধৰি দাগ কাটিব লাগিব, মানবিলাক লিখিব লাগিব। এইটো সময় কিমান লাগিব ধৰিব পাৰিছা নে নাই? সময়টো কিমান লাগিব? সময় বেছি লাগিব, বুজি পালানে? গতিকে প্লেইন বহীত কৰাৰ কোনো প্ৰয়োজন নাই, গ্ৰাফ বহীত কৰিবা সদায়। গ্ৰাফ এটাই দিব, এতিয়া দিছে কাৰণে মই শিকাই দিছো এটা বহি, বাকী গোটেইবিলাক গ্ৰাফতে শিকাম, গ্ৰাফ বহীত শিকাই দিম। যিয়েই নহওক চোৱা, আমি এনেকে কামখিনি কৰিলো। এইখিনি কৰাৰ লগে লগে মোৰ সময়টো বেছি লাগিছে, লাগিল নে নাই? বহুত সময় লাগি গ'ল। এতিয়া চোৱা, এই 5, 7 আমি জানো আগৰ পৰাই যে মূলবিন্দুৰ পৰা সোঁহাতে এক্সৰ মান ধনাত্মক, বাওঁহাতে ঋণাত্মক। মূলবিন্দুৰ পৰা ওপৰলৈ ৱাইৰ মান ধনাত্মক, তললৈ ঋণাত্মক। 5 - 7, 5 হিচাপ কৰা, 1, 2, 3, 4, 5 হলনে? -7 তললৈ হাত ঘৰ, এইটো চিধাকে স্কেল ধৰি ধৰিবা দেই, এইটো এনেকে টানি দি দিলা, হলনে? এইটো এনেকে টানা চিধাকে, অলপ বেকা বেকি হব পাৰে, কিন্তু তোমালোকে স্কেল ধৰি টানিবা। এই বিন্দুটো পালো আমি, এই বিন্দুটো পালো 5 - 7, এইটো কি বিন্দু আছে? এ বিন্দু আমি ধৰিলো। পিছৰটো 6, 0, 6 এইটো 0, 0 মানে ইয়াতে 6, 0, এইটো পালো আমি বি বিন্দু। 3 - 2, 3 হয়নে? 1, 2, 3, -2, 3 -2 তললৈ যাব, 1, 2, কিন্তু এতিয়া মিলিব লাগে আচলতে।
মিলা নাই দেখোন। 5 ধৰিলো, 5 7 35 মাইনাস 7 থাকিল 42, 6 ধৰিলো, 6 5 30, 6 7 42, 42 0, 3 7 21, এইটো 21 মাইনাস 21 দেই, 2 নহয় 21, তাহলে 3 21 কলৈ যাব, এই তললৈ গুচি যাব, এইখিনিলৈ গুচি যাব, ধৰিলো এইখিনিলৈ গুচি গ'ল, হলে এতিয়া স্কেল ধৰি লৈ পেলাই এইকেইটা এনেকে যোগ কৰা, এই 21 এইটো পাই যাব, বুজি পালানে? গতিকে এইটো ঠিক নহয়, সেই চাইছানে মোৰে বেকা বেকি হৈ গৈছে, হল। আচ্ছা, এইটো আমি এডাল ৰেখা পালো, এইটো বি, এইটো যেনিবা চি বিন্দু পালো, হলনে? পিছৰ কি আছে মান বিলাক বহুৱাই দিয়া, 0 6 0 6 6 ঘৰ, এইটো বিন্দু হল। পিছৰটো 2 12 2 12 12 ঘৰ, ধৰি লোৱা 8 12 ঘৰ, এইখিনি মানত আহিব, ধৰি লোৱা এইখিনি মানত, হলনে? পিছৰটো -2 0 -2 0, এইখিনি এতিয়া তিনটা যোগ কৰি দি দিয়া নাই, বুজিছানে? এডাল ৰেখাত মিলিত, গতিকে আমি কি পালো, দুডাল ৰেখা পালো, এইটোৱে লৈখিকভাৱে প্ৰদৰ্শন হৈ গল, জ্যামিতিকভাৱে প্ৰদৰ্শন। তোমালোকে বস্তুটো বুজিবৰ কাৰণে এইদৰে কৰি দিছো, কিন্তু গ্ৰাফত কৰিবা তোমালোকে, আৰু এনেকুৱা ধৰণৰ নিদিয়ে, গ্ৰাফত ধুনীয়াকে দিব। এতিয়া যিয়েই নহওক, এইডাল ৰেখা পালো আমি পি কিউ ধৰি ললো, এইডাল পালো আর এডাল ধৰি লোৱা, হৈ গল আমাৰ লৈখিকভাৱে প্ৰদৰ্শন। গতিকে প্লেন বহীত কৰিলে যথেষ্ট সময়ৰ দৰকাৰ হয়, এতিয়া প্লেন বহীত দৰকাৰ নাই কৰাৰ, বুজি পাইছানে? প্লেন বহীত কোনো পদ্ধতি কৰিব নালাগে, সদায় গ্ৰাফত কৰিবা, গ্ৰাফ বিলাক হল। এইখিনি আৰু নিশিকাও, এতিয়া গ্ৰাফত যিখিনি দৰকাৰ পৰে সেইখিনি শিকাম, গ্ৰাফৰ কাৰণে যিখিনি প্ৰযোজ্য সেইখিনি শিকাম। তিনটা বিন্দু যে ধৰিছো, ধৰিবলৈ কৈছো, কিয় কৈছো, ধৰি লোৱা দুটা বিন্দু ধৰি লোৱা, তোমাৰ বিন্দু দুটা ভুল হল, দুটা বিন্দু ভুল হল, দুটা বিন্দু ভুল হোক শুদ্ধ হোক এডাল সৰলৰেখা পোৱা যাবই, কিন্তু তিনটা বিন্দু হয়, এডাল সৰলৰেখা পামনে, বক্ৰৰেখা হৈ গল। গতিকে তিনটা বিন্দু এইকাৰণে ল'ব দিছো যাতে ভুল নহয়, কিন্তু গ্ৰাফত বিন্দু কেইটা বহুৱাৰ লগে লগে সদায় কি পোৱা যাব, এডাল সৰল ৰেখা পোৱা যাব, সদায় এডাল সৰল ৰেখা পাবা, দুটা বিন্দু যতেই নহওক ভুল হলেও এডাল ৰেখাই পাবা, হয় নে নহয়? দুটা বিন্দু আমি যিকোনো ধৰণে সংযোগ কৰিব পাৰি, পাৰি নে নোৱাৰি? দুটা বিন্দু, হয়নে? কিন্তু তিনটা বিন্দু হলে ভুল হলে শুদ্ধ হলে আমাৰ ধৰা পৰে, কাৰণ গ্ৰাফত বিন্দু কেইটা বহুৱাৰ লগে লগে তিনটা বহুৱা, 5টা বহুৱা, 10টা বহুৱা কথা নাই, সৰল ৰেখা এডাল হবই লাগিব, মনত ৰাখিবা, সৰল ৰেখা আমি পাবই লাগিব, সেইটো হল গ্ৰাফৰ হেৰি, বুজি পাইছানে?